হেৰা মই গৈ থাকোঁ দিয়া। তুমি ওলালাই নেকি? তুমি এনেকৈ টিভিৰ ওচৰত বহি থকাৰ কাৰণে তোমাক মাতি থাকিবলৈ মন নগ'ল, নিজে নিজে ওলাই দিলোঁ। ভাতো খালোঁ, এতিয়া গৈ থাকোঁ। কি যে হ'ব, মোৰ মানে এইখিনি সময়ত ভালপোৱা চিৰিয়েলখন দিয়ে যে চাবলৈ নাপালে দিনটো বেয়া লাগি থাকে। সেইকাৰণে এইখিনি সময়ত টিভিৰ ওচৰত বহি যাওঁ। তোমাৰ সেজা কৰিয়ে থৈছিলোঁ, ভালে হ'ল দিয়া, তুমি নিজেই ভাতখিনি খাই দিলা। বাৰু গৈ থাকা। তুমি এনেকৈ টিভিত বহি থাকোঁতেই ইপিনে আকৌ ভাত পানী খাবলৈ পাহৰিয়ে যাবাগৈ। যোৱা ভাতকেইটা খাই লোৱাগৈ। ভাত খাম বাৰু। মই এটা কথাই ভাবিছিলোঁ, কাইলৈ অফিচ বন্ধ আছে ন? কাইলৈ আমি ক'ৰবাত ফুৰিবলৈ যাওঁ ব'লা। কাইলৈ বন্ধ আছে, দিনটো ফ্ৰী থাকিম, ক'ৰবালৈ যাব পাৰিলোঁ হয়। ঠিক আছে তেনেহ'লে কাইলৈ আমি চিনেমা চাবলৈ যাম আৰু শ্বপিঙলৈ যাম, আৰু আহোঁতে বাহিৰতে ভাতখিনি খাই আহিম। হ'ব দিয়া, তাকে কৰিম নহ'লে। মই এতিয়া গৈ থাকোঁ। যোৱা, আহোঁতে কিন্তু মোলৈ চকলেট এটা লৈ আহিবা। আনিম দিয়া। ৰূপম দেখোন, তই অফিচলৈ যাওঁ নেকি? ভাৰ্গৱ, মই অফিচলৈ যাওঁ। তই ক'লৈ গৈ আছ? মই আহিছোঁহে গাঁৱৰ পৰা। যোৱা সপ্তাহতে ঘৰলৈ গৈছিলোঁ নহয়, এসপ্তাহৰ কাৰণে ছুটী লৈ গৈছিলোঁ। এতিয়া আৰু ছুটী শেষ, আজিয়ে গুচি আহিলোঁ। কাইলৈ ৰুম চুমবিলাক পৰিষ্কাৰ কৰি পৰহিৰ পৰা ডিউটিত লাগি যাম আৰু। বাৰু ভাৰ্গৱ, কথা এটা কচোন, আমাৰ মাহঁতক লগ পাইছিলি নেকি? মাহঁতৰ খবৰ ভালনে? আৰু তহঁতৰ মাহঁতৰ, বৰমাহঁতৰ খবৰ কেনেকুৱা? আমাৰ দেউতা গাটো বেয়া, সেইকাৰণে এসপ্তাহৰ ছুটী লৈ গৈছিলোঁ। দেউতাক ভাল ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। এতিয়া আৰু অকণমান সুস্থ হৈছে, আকৌ অহা মাহত লৈ যাব লাগিব ডক্টৰৰ ওচৰলৈ। আৰু তহঁতৰ মাহঁতৰো ভালেই দে। মই কথা এটা পাহৰিছিলোঁ নহয়, তোক লগ পালোঁ ভালেই হ'ল। সেনে আকৌ তোলৈ মই ফোন কৰি থাকিব লগা হ'ল হয়। হেৰি, কাইলৈ তহঁতৰ মা দেউতাহঁত আহিব বুজিছনে? তহঁতৰ ঘৰলৈ আহিম বুলি কৈছে। মোক খবৰটো দিবলৈ কৈছিল। মই ভাবিছিলোঁ ৰাতি মানে ফোন কৰি ক'ম। এতিয়া তোক লগ পালোঁ ভালেই হ'ল দে। কাইলৈ মাৰে আৰু দেউতাৰে তহঁতৰ ঘৰলৈ আহি আছে। কি, মা দেউতাহঁত আহিব? তোৰ মাৰে দেউতাৰে আহিব আকৌ তহঁতৰ ঘৰলৈ। কিয় আহিব নাপায় নেকি? নিজৰ পুতেকৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ যাবগৈ? কিয় আহিব নোৱাৰে আকৌ? পাৰে। মই মানে হঠাতে চখ হৈ গৈছিলোঁ। মাহঁত বহুত দিন হ'ল নহয় আমাৰ ঘৰলৈ নহা। ঘপককৈ বোলো আহিম বুলি ক'লে, সেইকাৰণে চখ হৈ গৈছিলোঁ। বহুত দিন অহা নাই কাৰণে আহিম বুলি কৈছে আকৌ। যা, আজিয়ে ভালদৰে মাছ মাংস বজাৰ কৰি নি থৈ দেগৈ। কাইলৈ চাগে আগবেলা ভাগতে পাবহি। বজাৰ কৰিব লাগিব। তই ইমান নাৰ্ভাছ হৈ গৈছ কিয়? তোৰ মাৰে দেউতাৰেহে আহিব। সেইটোৱেতো কথা। মানে কি কৈছ তই? নাই, একো কোৱা নাই। মানে মাহঁত গাঁৱলীয়া মানুহ যে, চহৰত অকণমান অসুবিধা পায়, সেইটোহে চিন্তা লাগিছে। অসুবিধা পালে বুলি আৰু নিজৰ পুতেকৰ ঘৰলৈ নাহিবনে? থাকিব আৰু কেইদিনমান, তাৰপাছত আকৌ গাঁৱলৈকে যাবগৈ। বাৰু যা, তোৰ লগত এনেকৈ কথা পাতি থাকিলে মোৰ দেৰি হ'ব, আৰু তোৰো দেৰি হ'ব। তই যা, ময়ো গৈ থাকোঁ। যা বাৰু। কি কৰা যায় বাৰু? কাইলৈ আমাৰ প্লেনটো কেনেকুৱা আছিল, আৰু এতিয়া কি হ'ব? এওঁ কৈছিল চিনেমা চাব, শ্বপিং কৰিব আৰু বাহিৰতে খাই বৈ ৰাতি ঘৰলৈ যাবগৈ। এতিয়া প্লেনটো চেঞ্জ কৰিলে এওঁ দেখোন খং উঠিব। তাতে আকৌ আলহী এওঁলোকৰ ঘৰ ফালৰ পৰা হোৱা হৈ বেলেগ কথা আছিল। এওঁলোকৰ মাক দেউতাক হোৱা হৈ বেলেগ কথা আছিল। আলহী এতিয়া মোৰ ফালৰ, মোৰ মা দেউতা কাইলৈ আমাৰ ঘৰলৈ আহি আছে বুলি এওঁক যদি কওঁ, এওঁ মোৰতো গৰম উঠি যাব। গোটেই ঘৰখনত থাকিবলৈ শান্তি নিদিব, হাহাকাৰ কৰি থাকিব। মই এটা কাম কৰোঁ, গোটেই কাহিনীটোৱে সলাই দিওঁ। কাইলৈ আমাৰ ঘৰলৈ মোৰ মা দেউতা আহি আছে বুলি নকওঁ, এওঁৰ মাক দেউতাক আহি আছে বুলি ক'ব লাগিব। সেইটোকে কৰা যাওক, তেতিয়াহে এওঁৰ মনটো এতিয়া ভাল লাগি থাকিব, নহ'লে মোক থাকা শান্তি নোহোৱা কৰিব। এওঁ দেখোন এতিয়াও টোপনিয়ে মাৰি আছে। এওঁক কালি কথাটো কোৱাই নহ'ল নহয়, এতিয়া কথাটো কওঁ নেকি? হেৰা, শুনিছানে? উঠা আকৌ, 10টা বাজিল, আৰু কিমান দেৰিলৈ শুই থাকা? হেৰা, শুনিছানে? উঠা। কিনো মানে তুমি ইমান দিগদাৰ কৰি থাকা যে শুবলৈ নিদিয়া অকণমান শান্তিত? বেলেগ দিনাতো সোনকালে উঠিবই লাগে, আজি দেওবাৰ, আজি একো কাম নাই, অকণমান দেৰিলৈ শুলে কি হয়নো? আজিও শুবলৈ নিদিয়া। পাছত শুই থাকিবা দিয়া, এতিয়া উঠাচোন, মই কথা এটা কওঁ। কি যে হ'ব, অকণমান শান্তিত শুবও নাপাওঁ। কোৱা, কি কথা আছে কোৱা? নুঠালৈকে মানে শান্তি নাই আৰু। কোৱা, কি কথা আছে কোৱা? মানে কথাটো কিনো আকৌ মানে কথাটো তেনেকৈ কৈ থাকিব লাগে? কি কথা আছে খোলাখুলিকৈ কোৱা। আৰু আজি তুমি ইমান সোনকালে ওলালা যে? আনদিনা দেখোন মই ওলাই মেলি তোমাক গালি পাৰি থাকিব লাগে, গা ধোৱা গৈ ওলোৱা এনেকৈ কৈ থাকিব লাগে। আজি কি হ'ল আকৌ, ইমান আগতীয়াকৈ ওলালা যে? নহয় মানে আজি তোমাৰ মা দেউতা আহিব আমাৰ ঘৰলৈ। আমি কলৈকো ফুৰিবলৈ যাব নোৱাৰিম এতিয়া। কি, মোৰ মা দেউতাহঁত আহিব? তুমি সঁচাকৈ কৈছা?
অঁ সঁচাকৈ কৈছোঁ আকৌ তোমাক কেলৈ মিছাকৈ ক'ম তেওঁলোকে খবৰ দিছে আজি আমাৰ ঘৰলৈ আহিম বুলি মা দেউতাহঁত যদি আহিম বুলি ভাবিছিলেই মোক কেলে খবৰ এটা নকৰিলে মোকতো খবৰ এটা দিলেই হয় নহয় অ' তুমি মানে একদম বুৰ্বক আচলতে তেওঁলোকে তোমাক ছাৰপ্ৰাইজ দিব বিচাৰিছে সেইকাৰণে তোমাক খবৰ দিয়া নাই মোৰ আগতে কৈছে আৰু মইতো তোমাক ভাল পাওঁ তুমি লাজ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ সেইকাৰণে তোমাক জগাই আছোঁ সোনকালে উঠি ভালদৰে কিবা এটা ৰান্ধি থোৱা আৰু তুমিও অকণমান ভাল হৈ থাকা ঘৰ দুৱাৰবোৰো লেতেৰা হৈ আছে য'তে ত'তে যি টি বস্তু পৰি আছে সেই সকলোবোৰ চাফা কৰি লোৱা সেইকাৰণে তোমাক জল্দি উঠাই দিছোঁ আকৌ তুমি যদি গমেই পাইছিলা আৰু অকণমান সোনকালে উঠাই দিব লাগিছিল আকৌ ইমান দেৰি কৰিলা 10টা বাজি গ'ল এতিয়া মই কি কাম কৰিম কোনফালৰ পৰা কৰিম একো ভাবি পোৱা নাই বাৰু উঠাই দিলা বাৰু এতিয়া তুমি অফিচলৈ যাবা নহয় মই যে কি কৈ আছো তুমি এতিয়া বজাৰলৈ যোৱা বুজিছানে বজাৰৰ পৰা কি আনিবা জানানে গ্ৰীণ মটৰটো আনিবা আকৌ গাজৰ আনিবা পনীৰ টেমা এটা আনিবা আৰু বিলাহী কেইটামান আনিবা গাজৰ মটৰ বিলাহী পনীৰ তেনেকৈ এখন তৰকাৰী বনাম আৰু হেৰি আনিবা মিঠা দৈ 1 লিটাৰ লৈ আহিবা মিঠা দৈ তেওঁলোকক জলপান দিম আৰু গাখীৰ টেমা এটাও আনিবা গাখীৰৰ চাহ বনাই দিবলৈ এতিয়া মোৰ বহুত কাম কৰিবলৈ বাকী আছে ঘৰ খাৰিব লাগিব ঘৰ মচিব লাগিব ইপিনে আকৌ বস্তুবোৰ চিডিল কৰিব লাগিব মই নিজেও গা পা ধুবই আছো কি কৰোঁ বহুত কাম বাকী আছে যোৱা তুমি বজাৰলৈ যোৱা দিয়া তুমি কামত লাগা মই বজাৰলৈ যাওঁ সেইখিনি আনিলেই হ'ব নে আৰু কিবা আনিব লাগিব আৰু হেৰি আনিবাচোন যিমানে পনীৰ নাৰান্ধো মাংস অকণ নহ'লে ভাল নালাগে ন তুমি খাচী মাংস অকণমান লৈ আহিবাচোন তেওঁলোকে খাই ভাল পায় নহয় খাচী মাংস আৰু হেৰি আনিবা জহা চাউল কেইটামান লৈ আহিবা জহা চাউল মিক্স দি ভাত বনাম খাহী মাংস তোমালোকৰ মাহঁতেও ভাল পায় নেকি ছাগলী মাংস খাই কোনে বেয়া পায় নো সকলোৱে ভাল পায় আজি মোৰ মা দেউতাহঁতে আহিব মোৰ মা দেউতাহঁতৰ কাৰণে মই স্পেচিয়েলকৈ ৰান্ধিম যোৱা তুমি লৈ আনাকৈ যোৱা ঠিক আছে যাওঁ দিয়া যোৱা আকৌ ৰৈ আছা কিয় জল্দি যোৱা সঁচাকৈ তুমি বহুত ভাল তুমি মোক আগতীয়াকৈ কৈ দিছা নহ'লে তেওঁলোকে সময়ত আহি পালে হয় মই কি কৰিলোঁ হয় বাৰু তুমি বহুত ভাল যোৱা জল্দি যোৱা আজি মোৰ মা দেউতা আহিব ঘৰলৈ য়েছ বহুত ভাল লাগিব হে ৰাহুনি জানে তুমি আকৌ দেৰি কৰি নাথাকিবা বজাৰ সোনকালে আহিবা মোক কিবা এটা কামত সহায় কৰি দিব লাগিব হ'ব দিয়া সোনকালে আহিম বাৰু এতিয়া মোৰ বহুত কাম আছে মোৰ এতিয়া এনেকৈ ৰখি থাকিবলৈ সময় নাই ঘৰটো দুমাধুম চাফা কৰি লওঁ তাৰপাছত গা পা ধুই পাকঘৰত লাগিব এইয়া লোৱা তোমাৰ সকলো বজাৰ আহি গ'ল তুমি ফ্ৰী হৈছানে নাই আকৌ তুমি আহিলা সেই সকলোখিনি বস্তু আনিছানে জহা চাউলকেইটা পাহৰিলা নেকি সেইকেইটা আনিছানে নাই শেষেই মই সেইটো বস্তুৱে পাহৰিলোঁ নহয় সেইদিনো আনি পোৱা নাই যে সেইটো কথা ইমান মনতে নাথাকিল নহয় কি তুমি মানে কিয় এনেকুৱা তোমাক মই যিটো কথা কওঁ তুমি সেইটো কিয় নুশুনা যোৱা তুমি এতিয়া আকৌ বজাৰলৈ যোৱা জহা চাউলখিনি লৈ আহাগৈ হে কি কথা কোৱা মই এতিয়া ঘৰ পালোহি এতিয়া আকৌ বজাৰলৈ যাম নেকি নাযাওঁ দিয়া এয়াই হ'ব এনেও দেখোন তুমি এদিনো আমাক জহা চাউল ৰান্ধি নোখোৱা আজিনো জহা চাউল ৰান্ধি খুৱাব লাগেনে নালাগে দিয়া আমি খাওঁ নে নাখাওঁ সেইটো পাছৰ কথা আজি কোন আহিব আজি মোৰ মাহঁত আহিব মাহঁতক মই এনেকৈ ভাত ৰান্ধি খুৱাব নোৱাৰো নহয় তুমি পাগলেই হ'লা আৰু এতিয়া মই আকৌ ইমান দূৰ যাব লাগিব সেইটো মোৰ ভুল নেকি মইতো তোমাক কৈ পঠাইছো তুমিহে পাহৰিছা যিমান দূৰে যাব লগা নহওক কিয় তুমি যাবই লাগিব যোৱা লৈ আনাগৈ যোৱা দেৰি কৰি নাথাকিবা জল্দি যোৱা তোমাৰ লগত মানে শান্তি নাই আৰু ধৰা এই বস্তুখিনি ধৰা মাহঁতৰ কাৰণে এদিন কিবা এটা কৰোঁতে বৰ কষ্ট হ'ল মাহঁতে যে গোটেই জীৱনটো ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে তেতিয়া তেওঁলোকৰ কষ্ট নহয় হয় বাবা মই বুজি পাইছোঁ মই যাওঁ দিয়া তুমি এই মোনাখন ধৰা তুমি নহ'লে মোকতো শান্তিত ভাত খাব নিদিবা তোমাকতো জহা চাউল আনি দিবই লাগিব লাগিবই আকৌ আজি মোৰ মা আহি আছে মা যোৱা জল্দি যোৱা আজি মই সকলো বস্তু খুব ধুনীয়াকৈ ৰান্ধিম তেওঁলোকে খাই সুখী হৈ যাব লাগিব এতিয়া মই এনেকৈ থাকিলে নহ'ব দেই মই বেলেগ কামত লাগোগৈ পাকঘৰলৈ যাওঁ নিজৰ মাক দেউতাক আহিব বুলি ক'লো যে গাত তত নোহোৱা হৈ আছে পাছত যেতিয়া গম পাব নিজৰ মাক দেউতাক নহয় মোৰহে মা দেউতা আহিছে তেতিয়া কি কৰে নাজানো আৰু যিমান সময় গৈ আছে মোৰহে কিবা উশাহটো ছুটি হৈ গৈ আছে হে ভগৱান কি হয় নাজানো আৰু যি হয় তুমিয়ে সকলো ভালকৈ নিবা আৰু সকলো তুমিয়ে হাত পাতি ধৰিবা মাক দেউতাক আহিব বুলি শুনি যিমানবোৰ বস্তু ৰান্ধিবলৈ লৈছে সিমানবোৰ বস্তু আজিলৈকে মই একেলগে খায়ে পোৱা নাই ইমান আয়োজন মাক দেউতাকলে তোমাৰ আকৌ কি হ'ল ইয়াত এনেকৈ বহি কি মনোবত কৰি আছা নাই একো কৰা নাই কোৱা কি হ'ল তোমাৰ আৰু কিবা বস্তু ৰৈ গ'ল নেকি আনিবলৈ নহৰু আদা সকলোখিনি বজাৰ কৰি আনিছানে আনিছো যোৱা ভাজি তৰকাৰীৰ কাৰণে যি লাগে গোটেইবোৰ আনিছো মই যে কৈছিলো মিঠা দৈ আনিবলৈ মিঠা দৈ আনিলানে নাই মিঠা দৈও আনিছো
তুমি যি যি কৈছা গোটেইখিনি আনি দিছোঁ, যোৱা। সেই নহয়, আৰু এটা বস্তু ৰৈ গ'ল নহয়। মাহঁতক জলপানৰ লগত দিবলৈ গোলা লাগিব নহয়। গোলা কেইটামান আনিব লাগিছিল, আৰু চাহৰ লগত দিবলৈ কেক বিস্কুট কিবা এটা আনিব লাগিছিল। মই এতিয়া নোৱাৰোঁ দেই, তুমি নিজেই যোৱা, মই এতিয়া ক'লৈকো যাব নোৱাৰোঁ। যোৱা না, কিহৰ সৈতেনো চাহ দিম? মোৰ বৰ বেয়া লাগিব নহয় উকা উকা জলপানখিনি দিবলৈ। যোৱা না। মই এতিয়া যাব নোৱাৰোঁ, বহুত বজাৰ কৰিলোঁ, সেয়াই হ'ব দিয়া। আৰু যদি কিবা লাগে তেনেহ'লে অনলাইনতে আনি লোৱা, মই এতিয়া ক'লৈকো নাযাওঁ। মই জানো নহয় তোমাৰ কথা। এতিয়া যদি মোৰ মা দেউতাহঁত নাহি তোমাৰ মা দেউতাহঁত আহিল হয়, তুমি তেতিয়া বজাৰলৈ দৌৰি থাকিলা হয়। এতিয়া মোৰ মা দেউতাহঁত আহিব বুলি গম পাইছা যে তুমি সেইকাৰণে বিচনাৰ পৰা উঠিবই নোৱাৰা হ'লা। তেনেকুৱা নহয়, তুমি ভুল বুজিছা। মোৰ ভাগৰ লাগিছে নহয় বহুত, কিমানবাৰ অহা যোৱা কৰিলোঁ বজাৰলৈ। তোমাৰ যেন আজিহে ভাগৰ লাগিছে, বেলেগ দিনা তোমাৰ ভাগৰে নালাগে, অইনদিনা তোমাৰ কষ্টই নহয়। আজি দুবাৰ বজাৰলৈ অহা যোৱা কৰোঁতে তোমাৰ বৰ কষ্ট হ'ল। মই যে গোটেই ঘৰৰ কাম বনবোৰ কৰিছোঁ, নতুনকৈ বিছনা চাদৰ পাৰিছোঁ, পৰ্দা লগাইছোঁ, ঘৰ মুচিছোঁ, ঘৰ সাৰিছোঁ, সকলো বস্তু চাফা কৰিছোঁ, কিমান কষ্ট হৈছে মোৰ। কিন্তু মোৰ কষ্টটো কিয় অনুভৱ হোৱা নাই জানানে? কাৰণ মই মা দেউতাক বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। তেওঁলোকৰ কাৰণে মই এইখিনি কষ্ট বুলিয়ে নাভাবোঁ, সেইকাৰণে মোৰ কষ্টটো অনুভৱ হোৱা নাই। আৰু তুমি যে মোৰ মা দেউতাক নিজৰ মা দেউতা বুলি নাভাবা, সেইকাৰণে তোমাৰ কষ্ট লাগিছে। নহয় তুমি কিয় ভুল বুজিছানো? মোৰ কিবা টেনচন এটাহে হৈ আছে ৰ'বা। তুমি মোক এনেই কামুৰি নাথাকিবাচোন, যোৱা, তুমি তোমাৰ কামত লাগাকৈ যোৱা। হ'ব, সকলোৱে দিন আহে নহয়। যিদিনাখন তোমাৰ মা দেউতা আহিব আমাৰ ঘৰলৈ, সেইদিনাখনো মই এনেকৈ থাকিম। তুমি গোটেই কাম কৰিব লাগিব, তোমাক একো কামত সহায় কৰি নিদিওঁ। তোমাৰ পৰা মানে শান্তি নাই আৰু, ব'লা কি কৰিব লাগে দেখাই দিয়াগৈ। বেলেগ একো কৰিব নালাগে, মই গেছত কণীকেইটা বহাই থৈ আহিছোঁ, কণীকেইটা বইল হোৱালৈ ৰখিবা আৰু তাৰপাছত গেছটো বন্ধ কৰি দিবা। আৰু প্ৰেছাৰ কুকাৰত মই কিবা অলপ বহাইছোঁ, প্ৰেছাৰ কুকাৰটো 2টা চিটি মাৰিলে বন্ধ কৰি দিবা। তেতিয়ালৈকে মই গাটো ধুই আহোঁ আৰু নতুন কাপোৰ এযোৰ পিন্ধি লওঁ, যিহেতুকে মোৰ মা দেউতাহঁত আহিব, মুখটো ভাল দেখিব লাগিব ন। যোৱা, তুমি গা ধোৱাগৈ যোৱা, মই পাকঘৰলৈ গৈ আছোঁ। আজি বহুত ভাল লাগি আছে মনটো, আজি মোৰ মা দেউতাহঁত আহি আছে। য়েছ। তেওঁ দেখোন বহুত বেছিকৈ এক্সাইটেড হৈছে। যেতিয়া গম পাব তেওঁৰ মাক দেউতাক নহয়, মোৰ মা দেউতাহে আহি আছে এইখন ঘৰলৈ, তেতিয়া কি হয় ভগৱানেহে জানে আৰু। মোকতো অৱস্থা নাইকিয়া কৰি পেলাব গালি পাৰি। হে ভগৱান, এতিয়া সকলো আপোনাৰ হাততে আৰু। ঘপককৈ মিছা কথাটো কৈও পালোঁ নহয়, কি কৰিম এতিয়া, কি হয় দেখা যাব আৰু। বেলটো বজিছে দেখোন, মাহঁত আহিছে নেকি? কি হয় ভগৱানেহে জানে আৰু। মা দেউতা আপোনালোক আহক, ভিতৰলৈ আহক। বোৱাৰী, ভালে আছা? আছো দেউতা, মই ভালে আছো। আপোনালোকৰ ভালনে? মা আপোনাৰো ভালনে? সেনেকৈ আপোনালোক কিয় থিয় হৈ আছে আকৌ? বহকচোন, এই চোফাতে বহক। মোৰো ভালেই দিয়া মাজনী। বহিছো ৰবা। বোৱাৰী, বাবা ঘৰত নাই নেকি? আছে, এওঁ ভিতৰতে আছে। আপোনালোক অহা বুলি গম পোৱা নাই নেকি? ৰ'ব, মই এওঁক মাতি দিছো। ৰবাচোন বোৱাৰী, এইটো লৈ যোৱা। এয়া কি আনিছে দেউতা? মাজনী, আমাৰ গাঁৱতনো কি ইমান ভাল বস্তু পায়? তোমালোকৰ চহৰৰ দৰে ফল মূল মিঠাই সেইবোৰ নাপায় নহয়। মই পিঠা পনা কেইটামানহে বনাই লৈ আহিছোঁ, নাৰিকলৰ লাডুও বনাই লৈ আহিছোঁ, আৰু জলপান কেইটামানো আনিছোঁ। লৈ যোৱাচোন ভিতৰলৈ, তোমালোকে খাব পাৰিবা। ভালে হৈছে দিয়ক মা, এইবোৰ চহৰত খাবলৈকে নাপাওঁ। ইয়াতনো কি আৰু সকলো বস্তুৱে কিনা, সেইবোৰ খাই আমনি লাগিছে। গাঁৱৰ পৰা যদি আপুনি কিবা এটা আনিছে তেনেহ'লে ভালেই হৈছে। লোৱাচোন, এইটো লৈ যোৱা বোৱাৰী। দেউতা দিয়ক, আৰু আপুনি বহকচোন, মই আপোনালোকৰ কাৰণে পানী আনোগৈ। হেৰা, আমি যি ভাবিছিলোঁ সকলো ভুল হ'ল দেখোন। আমাৰ বোৱাৰীজনী বহুত ভাল বুজিছা। টাউনত থকা বেলেগ ল'ৰা বোৱাৰীকো দেখিছোঁ নহয়, শাহুৱেকহঁত গাঁৱৰ পৰা গ'লে বহুত অত্যাচাৰ কৰে, অপমান কৰি পঠাই দিয়ে। আৰু আমাৰ বোৱাৰীজনীয়ে আহি পোৱাৰ লগতে ইমান আদৰ সাদৰ কৰিছে। সঁচাকৈ বোৱাৰীজনী মাত কথা ইমান মৰম লগা, বৰ ভাল ন? সেনেকৈ থাকিলেই হ'ল আৰু। মোৰ ল'ৰাটো জীৱনটো সুখৰ হোৱাটোৱে মই বিচাৰোঁ। আমি আকৌ গাঁৱৰ পৰা আহোঁতে ভয় খাই আহিছিলোঁ, চহৰৰে ছোৱালী, এতিয়া আকৌ বোৱাৰী, তাই বা কি কয়, গাঁৱৰ মানুহক সহজে মানি ল'ব পাৰে নে নোৱাৰে। এতিয়া বোৱাৰীজনীক লগ পাই বহুত ভাল লাগিছে। সেনেকৈ মৰম চেনেহেৰে থাকিলেই হ'ল আৰু। মা দেউতা, তোমালোক পালাহি? বাবা, পালোহি দে। তোমালোকৰ আহোঁতে একো অসুবিধা হোৱা নাইতো? নাই, কি অসুবিধা হ'ব আকৌ? তই যেনেকৈ এড্ৰেছটো দি থৈ আহিছিলি, আমি তেনেকৈ আহিছোঁ। দিয়া, হ'ব দিয়া, ভালেই কৰিলা। দেউতা বহাচোন, তুমি কিয় থিয় হৈ আছা আকৌ? বাবা, তই ইমান ক্ষীণাইছ যে, একেবাৰে দুৰ্বল লাগিছে, কি হৈছে তোৰ? ক'তনো দুৰ্বল হৈছোঁ, দুৰ্বল হ'মহে এতিয়া। কি হ'ল আকৌ, কি কৈছ সেইফালে? নাই দেউতা, একো কোৱা নাই, মানে ডেইলি কামত অহা যোৱা কৰিব লাগে যে, বৰ কষ্ট হয়, সেইকাৰণে অকণমান দুৰ্বল লাগিছে আৰু। শুনিছানে? এইপিনে আহাচোন। গৈছো ৰবা।
দেউতা মা তোমালোক বহাচোন, মই ভিতৰৰ পৰা আহোঁ। বাবা, আমাৰ বোৱাৰীজনী বহুত ভাল। বোৱাৰীজনী মাত কথাবোৰ ইমান মৰম লগা। প্ৰথম লগ পাওঁতে আমাৰ মনটো মুহি পেলালে। সঁচাকৈ বৰ ভাল বোৱাৰীজনী। হয় দিয়া, বহাচোন তোমালোক, মই ভিতৰৰ পৰা আহোঁ। শেষ, মোৰ সময় শেষ আৰু। এতিয়া ভিতৰত কি কৰে নাজানো আৰু, ভগৱানেহে জানে। কি মানে এইবোৰ মই কি দেখিছো? তুমি মোক মিছা কথা কিয় কৈছিলা? চৰি, মোৰ ভুল হৈ গ'ল। এইটো ইমান সাধাৰণ কথা নহয় নহয়। তুমি চৰি ক'বা আৰু সকলো ঠিক হৈ যাব। তোমাৰ মা দেউতা ঘৰলৈ অহা কথা আছিল, তুমি মোক মিছা কথা কিয় ক'লা? মোৰ মা দেউতা আহি আছে বুলি কিয় ক'লা? আচলতে সঁচা কথা ক'বলৈ গ'লে মই বহুত ভয় খাইছিলোঁ। এইখন ঘৰলৈ মোৰ মা দেউতা অহাই নাই, তোমাকো মোৰ মা দেউতা আজিলৈকে লগেই পোৱা নাই। এতিয়া ঘপককৈ যদি মোৰ মা দেউতা অহা বুলি কওঁ, তুমি বা কেনেকুৱা ব্যৱহাৰ কৰা? তোমাৰ মা দেউতা আহিলে তুমি বহুত ভাল পোৱা, বহুত এক্সাইটেড হৈ থাকা, বহুত বস্তু ৰান্ধা, তুমি বহুত ফূৰ্তিত থাকা। সেইকাৰণে মই মিছা কথা কৈ পেলালোঁ। মোৰ মা দেউতা বুলি ক'বলৈ সাহসে নহ'ল, তোমাৰ মা দেউতা বুলি কৈ পেলালোঁ। সাধাৰণতে দেখিছোঁ সকলো বোৱাৰীয়ে ঘৰতে শাহুৱেকহঁতক বেয়া পায়। এতিয়া আকৌ টাউনীয়া বোৱাৰী তুমি, টাউনততো সকলোৱে বেয়া পায় গাঁৱৰ মানুহক। তুমি বা কেনেকৈ লোৱা? তুমি খং কৰিবা বুলিয়ে মই তোমাক নক'লোঁ। মই কিয় খং কৰিম? মই কি ভুতুনি নে ডাইনী নে জখিনী? মানুহৰ ঘৰলৈ মানুহ আহিলে বেয়া পাবলৈ মই কি মানে? তুমি মোক কি বুলি ভাবিছিলা? তেনেকুৱাইতো লাগিছে। কি হ'ল? কি কৈছা? মুখৰ ভিতৰত কথা ৰাখি কথা নকবা। ফুটুৱাই কোৱা কি ক'ব লগা আছে। নাই, একো কোৱা নাই। তুমি কৈছোৱে দেখোন খং কৰিবা বুলি, মই তোমাক কোৱা নাছিলোঁ। সাধাৰণতে তেনেকুৱা হয় দেখিয়ে আহিছোঁ। আকৌ সকলো বোৱাৰীয়ে ঘৰতে শাহুৱেকহঁতক বেয়া পায়। মই ভাবিছিলোঁ তুমিও বেয়া পাবা শাহু এখন ঘৰলৈ আহিলে, সেইকাৰণে কোৱা নাছিলোঁ। আচ্ছা, মই এতিয়াহে কথাটো বুজিছোঁ। সকলো বোৱাৰী যেতিয়া আৰু তেনেকুৱাই, শাহুৱেকক বেয়াই পায়, ময়ো তেনেকুৱাই ন। ময়ো শাহুক বেয়া পাম। মই আকৌ এটা কথা পাহৰিছিলোঁ নহয়। তুমি যে সাক্ষাৎ এজন মনোবিজ্ঞানী, তুমি মনোবিজ্ঞান কেতিয়া কমপ্লিট কৰিলা? মই দেখোন গমেই নাপালোঁ। কৈছোৱে দেখোন চৰি বুলি, মোকতো কিয় ইমান লাজ দিছা? তুমি সঁচাকৈ লাজ পাইছানে? আৰু তুমি বাৰে বাৰে যে কৈ আছা চৰি চৰি, চৰিটো লৈ মই কি কৰিম? হেৰা, হ'ব দিয়া, এতিয়া মানি লোৱাচোন, মোক ক্ষমা কৰি দিয়া। মই আচলতে তুমিও একেই বুলি ভাবিছিলোঁ। এতিয়া বুজি পাইছোঁ তুমি যে বেলেগ বোৱাৰীৰ দৰে নহয়। এতিয়া অভিনয় কৰি দেখাব নালাগে। ৰাতিপুৱাই পুৱাই মোৰ মূৰটো গৰম কৰি লৈছা, আৰু এতিয়া চৰি কৈ অভিনয় কৰিবলৈ আহিছা। বাৰু এটা কথা কোৱাচোন, তুমি কি বুলি ভাবিছিলা? তোমাৰ মা দেউতা আহি আছে বুলি মই সঁচাকৈ গম নাপাওঁ বুলি ভাবিছিলা নেকি? মানে তুমি কি ক'ব বিচাৰিছা? মানে এইটোৱে, মই কালি ৰাতি গম পাওঁ আজি আমাৰ ঘৰলৈ মোৰ মা দেউতা নাহে। তোমাৰ মা দেউতা যে গাঁৱৰ পৰা আহি আছে, এইটো কথা মই কালি ৰাতিয়ে গম পালোঁ। কি? তুমি সকলো গম পোৱা? তাৰমানে এইবোৰ তুমি সকলো জানি বুজি কৰি আছিলা, কিন্তু তুমি কেনেকৈ গম পালা? মইতো তোমাক কোৱা নাছিলোঁ। কোনে ক'লে তোমাক? মোৰ মা দেউতা এখন ঘৰলৈ আহিব আৰু মই গম নাপাম, সেইটো একেবাৰে মিছা কথা। মোৰ মা দেউতাই মোলৈ দিনটোত 4-5 বাৰমান ফোন কৰে, আৰু মই কালি ফোন কৰোঁতে গম পাইছোঁ মোৰ মা দেউতা বাহঁতৰ ঘৰলৈ গৈছে, তাকো 3-4 দিনমান থকাকৈ। এতিয়া কোৱা, বাহঁতৰ ঘৰত থকা মানুহহাল মোৰ ঘৰ কেনেকৈ পাবহি? আৰু মই কালিৰে পৰা তোমাক বহুত ভালদৰে লক্ষ্য কৰিছোঁ। তুমি কালি যি অফিচৰ পৰা আহিছা, তেতিয়াৰ পৰা তুমি মানুহটো কিবা এটা টেনশ্যনত আছা। মানুহটো অকণমান সলনি হৈ আহিছা। মই সেইকাৰণে ভাবিছোঁ কি হ'ল, তুমিতো মোক একো কথা খুলি নোকোৱাই। সেইকাৰণে মই তোমাৰ বন্ধু ভাৰ্গৱলৈ ফোন কৰিলোঁ, আৰু তাৰ মুখত গম পালোঁ আজি আমাৰ ঘৰলৈ তোমাৰ মা দেউতা আহিব বুলি। তুমি তাৰমানে ভাৰ্গৱক ফোন কৰিছিলা? ফোন নকৰি মই কি কৰিম আকৌ? তোমাৰ কথাটো সকলো সিয়ে জানে, কাৰণ তোমাৰ সি গাঁৱৰ বন্ধু। আৰু তুমি কালি অহাৰ পাছত ভালদৰে নোখোৱাও, ভালদৰে টোপনিও নোযোৱা, মানুহটো ইচাত বিচাতকৈ আছা। সেইকাৰণে মই ভাবিলোঁ তাক ফোন কৰি কথাটো সুধিয়ে পেলাওঁ, কিবা ক'ৰবাত হৈছে নেকি। তুমিতো মোক সকলো কথা খোলাখুলিকৈ নোকোৱাই। বাহ, তুমি কিন্তু আচৰিত দেই, তুমি মোৰ সকলো খবৰ ৰাখা। আৰু এটা কথা কোৱাচোন, মোৰ মাহঁতৰ ঘৰত খাহী মাংস কোনে খায়? খাহী মাংস কোনেও নাখায়, আকৌ কেৱল হাঁহৰ মাংসহে খায়। তেতিয়াহ'লে এই খাহী মাংসখিনি মই কাৰ কাৰণে আনিছোঁ? মোৰ মা দেউতাৰ কাৰণে। ৰাইট, সেইহাল অকল তোমাৰ মা দেউতা নহয়, মোৰো মা দেউতা। ভাৰ্গৱক মই সকলো সুধিলোঁ, তেওঁলোকে কি খাই ভাল পায়, কি খাই বেয়া পায়। এতিয়া কেনেকুৱা লাগিছে? ময়ো তোমাৰ খেলখন চেঞ্জ কৰি পেলালোঁ নহয়। তাৰমানে তুমি সকলো জানি বুজি মোৰ লগত এয়া নাটক কৰি আছিলা? নাই, মই কোনো নাটক কৰা নাই। তুমি কৰা নাটকখনত মই কেৱল অকণমান অভিনয় কৰি তোমাক সহায়হে কৰি দিলোঁ। কাৰণ তুমিতো মোৰ হাজবেণ্ড ন, হাজবেণ্ডক সকলো সময়তে ৱাইফে ছাপোৰ্ট কৰিবই লাগিব। সেইকাৰণে এইখিনি সময়তো মই তোমাৰ লগত অকণমান ছাপোৰ্ট কৰি তোমাৰ নাটকখনতে অভিনয় কৰি পেলালোঁ। এটা কথা কওঁনে? কি কথা কোৱা? তোমাৰ এই ভাল লগা কথাবোৰ শুনি মোৰ অকণমান
হ'ব 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 এতিয়া আকৌ নতুনকৈ এখন নাটক কৰিব নালাগে তুমি যোৱা মাহঁতৰ ওচৰলৈ যোৱা নহয় অ' কথাটো শুনা না, কথাটো শুনাচোন। মোৰ মানে তোমাৰ এই ভাল লগা কথাবোৰ শুনি অকণমান ৰোমান্টিক হ'বলৈ মন গৈছে। ধৌনে এবাৰ খাবতি ধৰিবলৈ মন গৈছে। একদম নাহিবা তুমি মোৰ কাষলৈ। তুমি মোক কেনেকৈ ভাবিব পাৰিলা মই বেলেগৰ দৰে বোৱাৰী হ'ম বুলি? একদম নাহিবা মোৰ কাষলৈ, যোৱা আঁতৰি যোৱা। আৰে হ'ব দিয়া, চৰি কৈছো না। তোমাক ইমান সহজতে মই ক্ষমা কৰি দিম, ইমান সহজতে মানি ল'ম বুলি কেনেকৈ ভাবিব পাৰিলা? মই ইমান সহজতে মানি লোৱা মানুহ নহয় দেই। তেতিয়াহ'লে কি কৰিব লাগিব? কি কৰিলে তুমি মোক ক্ষমা কৰি দিবা? মা দেউতা ৰখি আছে, মই তেওঁলোকলৈ পানী লৈ যাওঁ আৰু তুমি চাহ বনাই লৈ আনা। চাহখিনি বনাই দিলেই তুমি মোক ক্ষমা কৰি দিবা? মানি যাম। মাহঁত থকালৈকে সকলো কামতে মোক সহায় কৰিব লাগিব আৰু তেতিয়া মানি যাম। আৰু তুমি কেনেকৈ ভাবি ল'লা মই তোমাৰ মা দেউতাক বেয়া পাব পাৰো বুলি? তোমাৰ মা দেউতাই তোমাৰ দৰে ইমান ধুনীয়া ল'ৰা এটা দিছে মোক, ইমান ধুনীয়া লাইফ পাৰ্টনাৰ এজন দিছে। অকণমান পাগল আছে, কিন্তু যেনেকৈ নহওক বহুত ভাল। আৰু যিয়ে নহওক মোৰ সেইকাৰণে মই তেওঁলোকক কেতিয়াও বেয়া নাপাওঁ। সঁচাকৈ তুমি বঢ়িয়া, কিন্তু বহুত ভাল। সঁচাকৈ মই বহুত ভাল আকৌ। দিয়া এতিয়া পুতুককে চাহ বনাই লৈ আনা, মই পানী দিওঁগৈ মাহঁতক। সকলো ভালে ঠিক হৈ গ'ল। এতিয়াহে মোৰ টেনশ্যনটো কমিছে। থেংকছ গড। এতিয়া মই পুতুককৈ চাহখিনি বনাই দিলেই হ'ল আৰু। এওঁ মা দেউতাৰ প্ৰতি অকণমান মৰম চেনেহ থকা দেখি মোৰ মনটো ভাল লাগি গৈছে। এতিয়া আৰু একো টেনশ্যন নাই।